যে আমি কাছাৰ পুলিচ সদায় আমি ড্ৰাগছৰ অপাৰেশ্যন আমাৰ 24 ঘণ্টাই অব্যাহত আছে সো এটা ইনফৰমেশ্যন এটা আছিলে এটা অপাৰেশ্যন এটা লঞ্চ কৰা হ'ল এইটো এটা জইণ্ট অপাৰেশ্যন আছিলে 38 আসাম ৰাইফলছৰ লগত আৰু একৰ্ডিংলি আমি এটা ইণ্টাৰচেপশ্যন এটা ৰাখিছিলো আৰু মতিনগৰ ভুৱন হিলছৰ জাষ্ট ফুটহিলত লক্ষীপুৰ পিএছৰ আণ্ডাৰত আমি 3জন মানুহ তাতে আটক কৰিবলৈ সক্ষম হলো আৰু তেওঁলোকৰ তাত আমি সাৰ্চ কৰোঁতে পালো 1,10,000 ইয়াবা টেবলেটছ আৰু 10টা সাবুনৰ কেছ য'ত আমি সাসপেক্টেড হিৰোইন আছে বুলি ভাবিছো আৰু এই গোটেইখিনি বস্তুৰ বজাৰত মাৰ্কেট ভ্যালুটো হৈছে প্ৰায় 28 কোটি টকা 28 crores আমি 3জন মানুহ পালো তাতে আমি ইনস্ট্যান্ট আমি আমাৰ যোনটো কিটটো থাকে আমি টেষ্ট কৰিলো পজিটিভ ৰিজাল্টস দিছে একৰ্ডিংলি আমাৰ কেছ ৰেজিষ্টাৰ হৈছে এনডিপিএছৰ অন্তৰ্গত আৰু 3জন মানুহ আমি এৰেষ্ট কৰিছো সেটাকে জানো না নাম এজন হৈছে মায়াজুল হক এজন হৈছে ষ্টিমন আৰু এজন নুৰ হুছেইন তিনিজন মানুহ আটক কৰা এৰেষ্ট কৰা হৈছে দুজন কচুদৰমৰ আৰু তিনিজনে কচুদৰমৰ মানুহ সো একৰ্ডিংলি আমাৰ বাকিখিনি যি সিজাৰ আমি অন দা স্পট কৰিছো আৰু যিখিনি প্ৰচিডিউৰ আমি কৰিব লাগে এনডিপিএছৰ এক্টৰ আণ্ডাৰত আমাৰ গোটেইখিনি কাম কৰা হৈছে আৰু আমি ভাবো এইটো আমি আজি এটা ডাঙৰ ব্ৰেক থ্ৰু এটা ডাঙৰ আমি সাকসেস এটা পাইছো 10টা সাবুন বাবছত কিমান আছে সেইখিনি প্ৰায় 100 গ্ৰামৰ ওপৰ হ'ব 110 আনুমানিক 110 গ্ৰামৰ ওচৰা-ওচৰি হ'ব ক'ৰ পৰা আনিছিল সামগ্ৰীখিনি এয়াৰপৰ্ট দিব তেওঁলোকেতো ভুৱন হিল আপোনালোকে জানে ভুৱন পাহাৰৰ ইটো সাইডে মণিপুৰ আছে সো সেইটো সাইডৰ পৰাই আনা হৈছে আমি যোৱাকালিৰ পৰা অপাৰেশ্যনটো লঞ্চ হৈছিল আৰু আজি আমি গৈ পেলাই মানুহখিনিক আটক কৰিবলৈ আমি সক্ষম হ'লো সাবুনৰ বাকচত 223 গ্ৰাম সাসপেক্টেড হিৰোইন আমি জব্দ কৰিছো অভিযানটো ঘৰত চলিছিল নে ৰাস্তাত নে গাড়ীত নাই বাহিৰত চলিছিলে এইটো ৰাস্তা বুলিও ক'ব নোৱাৰে এইটো বাহিৰত আৰু আউটডোৰ্ছ মানে এতিয়া কোনোবাই বিক্ৰী কৰিব লাগিছে তেওঁলোকে সেইফালে ট্ৰেকিং কৰি পেলাই আহি পেলাই পাহাৰ পাৰ হৈ পেলাই এইফালে বিক্ৰী কৰিব আহিছিলে কোনোবা জড়িত আছে নেকি এতিয়া এইখিনি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনতে গম পোৱা যাব যিহেতু আজি দুপৰীয়া 12:30 মানত এৰেষ্ট কৰাইছে তাৰপিছত আমি প্ৰচিডিউৰখিনি কৰোঁতে প্ৰায় আবেলি হৈ গ'ল সো ফাৰ্ডাर इन्फॉर्मेशन की ऐसे ही इन्वेस्टिगेशन होगा तो जैसे कि आप लोग को पता है कि काछार पुलिस हमेशा ही ड्रग्स के अगेंस्ट अभियान चल ही रहा है तो एक अभियान एक ऑपरेशन एक मिशन लॉन्च हुआ था 38 असम राइफल्स के साथ जिन भुवन हिल्स का फुट हिल्स में लखीनगर पीएस के लखीपुर पीएस के अंदर में तो वहाँ पे हम लोग को 3 लड़के मिले अराउंड 12:30 को 3 लड़के उनका एक का नाम है मायाजुल हक एक स्टेलमोट और एक नूर हुसैन तीनों ही कचुदरम के बासिंदा है तो उनको से हर एक के पास एक एक बैकपैक था तो बैकपैक हम लोग जब उनको चेकिंग करवाने में हम लोग को वहाँ से मिले 1,10,000 याबा टेबलेट्स और 10 सोप केस जिसमें सस्पेक्टेड हीरोइन है 223 ग्राम्स अकॉर्डिंगली हम लोग ने सीजर किया जो हम लोग का प्रोसीड्योर है एक केस रजिस्टर हुआ है और अकॉर्डिंगली वो अरेस्ट हुए हैं और ये जो सामान मिला है 1,10,000 याबा टेबलेट्स और हीरोइन 223 ग्राम तो इनका लगभग मार्केट का वैल्यू है 28 करोड़ रुपए सो हम लोग अभी इन्वेस्टिगेशन हम लोग कर रहे हैं तो वो लोग मणिपुर से आए हैं ये जो भुवन हिल से वो पहाड़ चढ़ के वो लोग पार करके आए हैं वहां पर ही हम लोग ने उनको पकड़ा है तो इनका जो बैकवर्ड फॉरवर्ड लिंकेज है जो है कहाँ से आए हैं क्या करना चाहते थे ये अभी इन्वेस्टिगेशन चल रहा है एक केस रजिस्टर हुआ है एनडीपीएस एक्ट के अंतर्गत वो लोग अरेस्ट होंगे और फर्दर क्या है इन्फॉर्मेशन इन्वेस्टिगेशन में मिला कॉस्ट क्या है कॉस्ट है 27 करोड़ और हीरोइन का 1 करोड़ तो कुल मिला के 28 करोड़